দেখা পাই সঁচা আপ্লুত হৈছোঁ। কালি ৰাতি 10টা বজাত আমি সিদ্ধান্ত লৈছিলোঁ নাম হৈছিলে আহিম বুলি, আৰু ৰাতিপুৱা 8টা বজাত ফেচবুকত আপডেট দিছিলোঁ। আৰু আমাৰ ৰাইজে যিধৰণে স্বতঃস্ফূৰ্তভাৱে নিজে নিজে আহি মোক হাজাৰ হাজাৰ মানুহ আহি যেনেদৰে আদৰণি জনালে, তাৰ কাৰণে নাওবৈচাবাসী ৰাইজৰ আৰু লখিমপুৰবাসী ৰাইজলৈ মই সেৱা জনাইছোঁ, ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু মই কথা দিছোঁ যে লখিমপুৰৰ নাওবৈচা সমষ্টিটো অসমৰ প্ৰথম 3টা স্থানত স্থান পাব। নাওবৈচাক জিলিকিব আৰু নাওবৈচাক জিলিকামেই। আৰু এটা দিন আহিব নাওবৈচাবাসীৰ লগে লগে লখিমপুৰবাসী ৰাইজে আমাক লৈ গৌৰৱ কৰিব আৰু নিষ্ঠাৰ সততাৰে আমাৰ সমষ্টিটো অসমৰ প্ৰথম 3টা স্থানত স্থান পাবৰ কাৰণে যিখিনি কৰিব লাগে মই কৰিম। ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মিত্ৰ দলৰ পৰা কেনেকুৱা ধৰণৰ সহায় পাইছে ৰাইজৰ দলৰ পৰা? নাই, আমাৰতো একদম দেখিলেই, মই আজি ৰাতিপুৱা আমাৰ ৰাইজৰ দলৰ যিজন প্ৰাৰ্থী আছিলে তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ, দুবাৰকৈ কথা পাতিছোঁ। তেখেতক মই নিমন্ত্ৰণ জনাইছিলোঁ, তেখেতে আহিম বুলি চেষ্টা কৰিছিলে, আহিছে বুলি গম পাইছোঁ। আৰু মই তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে আমি সকলোৱে যিহেতু বিজেপিৰ বিৰুদ্ধে যুদ্ধ দিব লাগিব, আমি সকলোৱে একত্ৰিতভাৱে আমি নিৰ্বাচন খেলিম।